মোৰ গাঁৱৰ সমাজ উপজাত প্ৰতিচ্ছবিয়ে কবিক বৰকৈ আমনি কৰে। সেয়েহে কবিতাটোৰ জৰিয়তে কবিয়ে এখন সুন্দৰ গাঁৱৰ প্ৰতিচ্ছবি আপোনালোকৰ আগত দাঙি ধৰিছে। গাঁও মোৰ উপজা ঠাই, গাঁৱতেই যেন পাওঁ মই শেষ শয়নৰ ঠাই। গাঁৱতেই হ'লো ডাঙৰ দীঘল, গাঁৱতেই আমি খেলোঁ, গাঁৱতেই মোৰ বিদ্যাৰ্থী জীৱনৰ প্ৰথম পাতনি মেলোঁ। গাঁৱলীয়া ল'ৰাৰ সৈতে মিলি আমি খেলিছিলোঁ লুকা ভাকু। লগৰীয়াবোৰ যে সহোদৰ নহয়, আমি নেজানিছিলোঁ তাকো। সকলোতে মিলি আমি চৰাইছিলোঁ গৰু। ককাদেউতাই কৈছিল, যাৰ নাই গৰু সি সবাতোকৈ সৰু। ককাৰ বাক্য শিৰোধাৰ্য কৰি গৰুৰ যতন লওঁ বৰ। সমূহ গঞাই সংহতিত চলোঁ, নেজানিছিলোঁ কোন আপোন কোন পৰ। গাঁৱৰ সমূহ গঞাই মিলি মাছলৈ বুলি যাওঁ, মুকলি পথাৰতে সকলোটি মিলি আনন্দতে বনভোজ খাওঁ। দুৰ্বল লোকে গৰুৰ অভাৱত কৰিব নোৱাৰিছিল খেতি, সকলোৱে মিলি বিনামূল্যে চহাইছিল তেওঁৰ মাটি। কি যে অপূৰ্ব মিলন গাঁৱলীয়া সমাজৰ মাজত, বিহুৱে উৎসৱে বহুৱা ওলাইছিল বহুৰূপী সাজত। অফুৰন্ত আনন্দ পাইছিলোঁ আমি বহুৱাৰ বহুৱালি চাই, কিমান যে পাইছিলোঁ শিক্ষা চেকনিৰ পিতন খাই। স্কুললৈ যাবলৈ বিচৰাই নাছিলোঁ, পলাই ফুৰিছিলোঁ মই। দেউতাই দৌৰাই দৌৰাই ভাগৰি পৰি কৈছিল, ভাত নেপাবি তই। ক্ৰমান্বয়ে আৰম্ভ কৰোঁ সমাজ সেৱাৰ কাম। ধন নথকা সমাজ সেৱকৰ সমাজত নাই দাম। আজিও যদি মোৰ মনলৈ আহে ল'ৰালি কালৰ কথা, অশেষ পৰিতাপ কৰোঁ মই, অন্তৰত পাওঁ বৰ বেথা।